২০-২৫ নাট্যবৰ্ষৰ এখন বিশেষ নাটক তৃতীয় নিশা নাটকখন সদায় অকণমান পৃথক নাটকৰ পটভূমিত আমি বাছনি কৰি আহিছোঁ বহু দিনৰ পৰা এই বছৰ আমি লৈছোঁ লেডি মেকবেথ শেক্সপিয়াৰৰ অমৰ সৃষ্টি মেকবেথ নাটকখনৰ এটা মুখ্য চৰিত্ৰ মেকবেথৰ পৰিবাৰ যাক লেডি মেকবেথ নামেৰে জনাজাত সেই চৰিত্ৰটোক আধাৰিত কৰি অভিযোজনা কৰিছে অভিজিত ভট্টই নাটকখনৰ সেই স্কটলেণ্ডৰ সেই সময়ৰ পটভূমি সেই সময়ৰ সাজসজ্জা সেই সময়ৰ ৰূপসজ্জা সেই সময়ৰ বেশভূষা আটাইখিনি লৈ নতুন ৰূপত লেডি মেকবেথ আপোনালোকৰ ওচৰলৈ আহি আছে আবাহন থিয়েটাৰৰ যোগেদি আৰু তাৰে আজি এটা প্ৰমো মুকলি কৰি দিয়া হ'ল নাটকখন কৰিবলৈ যাওঁতে আচলতে আমি বহুত পৰিকল্পনা বহুত কৰিবলগীয়া হৈছে যিহেতু কষ্টিউমৰ ক্ষেত্ৰত হওক মেকআপৰ ক্ষেত্ৰত হওক সংলাপৰ ক্ষেত্ৰত হওক খুব এখন সংলাপ প্ৰধান নাটক তেওঁ সৃষ্টি কৰিছে তাৰ লগতে টেকনিকেল বহুত বস্তু আছে এনেও আপোনালোকে জানেই যে শেক্সপিয়াৰ নাটকবোৰ অকণ পৃথক হয় তেওঁৰ নাটকবোৰত বহুত বস্তু থাকে অলপ মানসিক অন্তৰণৰ কথা বেছিকৈ থাকে গতিকে সেই বস্তুবোৰ দেখুৱাবলৈ চেষ্টা কৰা হৈছে আৰু তাৰ লগতে আজিৰ সময়ৰ লগত ৰিলেটেড কেনেকৈ কৰিব পাৰোঁ আমি যিটো বস্তুৱে দৰ্শকক চাবলৈ মনোগ্ৰাহী কৰি তুলিব আৰু গতিকে সেইটো এটা ডাঙৰ পৰিকল্পনা আৰু নাট্যকাৰে বৰ সুন্দৰকৈ সেই তেনেধৰণৰ নাটকখন সৃষ্টি কৰিছে বনাইছে মোৰ নিজৰ খুব হেঁপাহ আছিলে এটা অকণমান নিগেটিভ শ্বেড থকা চৰিত্ৰ এটা অভিনয় কৰা বহুত দিনৰ পৰা যিহেতু অভিনয় কৰি থাকোঁতে আমি বিভিন্ন ধৰণৰ চৰিত্ৰ যেতিয়া পাওঁ তেতিয়া আমাৰ ভিতৰত অনুশীলন এটা হয় শিক্ষা বহুত হয় আৰু মই ভাবোঁ লেডি মেকবেথ চৰিত্ৰটোৰ যোগেদি মোৰ নিজৰ ভিতৰত বহুত অনুশীলন হ'ব এই বৰ্ষত আৰু সেইকাৰণে মই নিজে খুব মই মানে আগ্ৰহী সেই চৰিত্ৰটো কেতিয়া মই ৰিহাৰ্চেল আৰম্ভ কৰোঁ তেতিয়া দৰ্শকৰ ওচৰলৈ মই লৈ যাওঁ আৰু তাৰ লগতে সংলাপৰ যিহেতু সংলাপ প্ৰধান এখন নাটক সংলাপ প্ৰক্ষেপণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ গুৰুত্ব দিব লাগিব আমি আবাহনৰ প্ৰতিগৰাকী শিল্পী কলাকুশলীয়ে এইবাৰ মিউজিকৰ যথেষ্ট কাম আছে চাউণ্ডৰ যথেষ্ট কাম আছে ছেটিংছৰ যথেষ্ট কাম আছে গতিকে আপোনালোকে আটাই আশীৰ্বাদ কৰিব যাতে এনেকুৱা ধৰণৰ বৃহৎ পৰিকল্পনাৰ এখন নাটক যাতে আমি সফলভাৱে মঞ্চায়ন কৰিব পাৰোঁ আৰু দৰ্শকে যাতে চায়ো আমোদ পায় কাৰণ যদি দৰ্শকে ভাল নাপায় এনেকুৱা নাটক কৰি আমি আচলতে সেই প্ৰচেষ্টাটো বিফল হ'বগৈ গতিকে আমি দৰ্শকৰ মনোগ্ৰাহী কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিবলগীয়া হৈছে বাকী ভাল পাব যেন লাগিছে যিহেতু আমি নিজে পঢ়িও বৰ ভাল পাইছোঁ নাটকখন আৰু বাকী 12 তাৰিখৰ পৰা আমাৰ শুভাৰম্ভ হ'ব নাট্যবৰ্ষৰ আমাৰ নাট্যযাত্ৰা গতিকে আটাই আমাক আশীৰ্বাদ কৰিব ধন্যবাদ ২০-২৫ নাট্যবৰ্ষৰ এখন বিশেষ নাটক তৃতীয় নিশা নাটকখন সদায় অকণমান পৃথক নাটকৰ পটভূমিত আমি বাছনি কৰি আহিছোঁ বহু দিনৰ পৰা এই বছৰ আমি লৈছোঁ লেডি মেকবেথ শেক্সপিয়াৰৰ অমৰ সৃষ্টি মেকবেথ নাটকখনৰ এটা মুখ্য চৰিত্ৰ মেকবেথৰ পৰিবাৰ যাক লেডি মেকবেথ নামেৰে জনাজাত সেই চৰিত্ৰটোক আধাৰিত কৰি অভিযোজনা কৰিছে অভিজিত ভট্টই নাটকখনৰ সেই স্কটলেণ্ডৰ সেই সময়ৰ পটভূমি সেই সময়ৰ সাজসজ্জা সেই সময়ৰ ৰূপসজ্জা সেই সময়ৰ বেশভূষা আটাইখিনি লৈ নতুন ৰূপত লেডি মেকবেথ আপোনালোকৰ ওচৰলৈ আহি আছে আবাহন থিয়েটাৰৰ যোগেদি আৰু তাৰে আজি এটা প্ৰমো মুকলি কৰি দিয়া হ'ল নাটকখন কৰিবলৈ যাওঁতে আচলতে আমি বহুত পৰিকল্পনা বহুত কৰিবলগীয়া হৈছে যিহেতু কষ্টিউমৰ ক্ষেত্ৰত হওক মেকআপৰ ক্ষেত্ৰত হওক সংলাপৰ ক্ষেত্ৰত হওক খুব এখন সংলাপ প্ৰধান নাটক তেওঁ সৃষ্টি কৰিছে তাৰ লগতে টেকনিকেল বহুত বস্তু আছে এনেও আপোনালোকে জানেই যে শেক্সপিয়াৰ নাটকবোৰ অকণ পৃথক হয় তেওঁৰ নাটকবোৰত বহুত বস্তু থাকে অলপ মানসিক অন্তৰণৰ কথা বেছিকৈ থাকে গতিকে সেই বস্তুবোৰ দেখুৱাবলৈ চেষ্টা কৰা হৈছে আৰু তাৰ লগতে আজিৰ সময়ৰ লগত ৰিলেটেড কেনেকৈ কৰিব পাৰোঁ আমি যিটো বস্তুৱে দৰ্শকক চাবলৈ মনোগ্ৰাহী কৰি তুলিব আৰু গতিকে সেইটো এটা ডাঙৰ পৰিকল্পনা আৰু নাট্যকাৰে বৰ সুন্দৰকৈ সেই তেনেধৰণৰ নাটকখন সৃষ্টি কৰিছে বনাইছে মোৰ নিজৰ খুব হেঁপাহ আছিলে এটা অকণমান নিগেটিভ শ্বেড থকা চৰিত্ৰ এটা অভিনয় কৰা বহুত দিনৰ পৰা যিহেতু অভিনয় কৰি থাকোঁতে আমি বিভিন্ন ধৰণৰ চৰিত্ৰ যেতিয়া পাওঁ তেতিয়া আমাৰ ভিতৰত অনুশীলন এটা হয় শিক্ষা বহুত হয় আৰু মই ভাবোঁ লেডি মেকবেথ চৰিত্ৰটোৰ যোগেদি মোৰ নিজৰ ভিতৰত বহুত অনুশীলন হ'ব এই বৰ্ষত আৰু সেইকাৰণে মই নিজে খুব মই মানে আগ্ৰহী সেই চৰিত্ৰটো কেতিয়া মই ৰিহাৰ্চেল আৰম্ভ কৰোঁ তেতিয়া দৰ্শকৰ ওচৰলৈ মই লৈ যাওঁ আৰু তাৰ লগতে সংলাপৰ যিহেতু সংলাপ প্ৰধান এখন নাটক সংলাপ প্ৰক্ষেপণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ গুৰুত্ব দিব লাগিব আমি আবাহনৰ প্ৰতিগৰাকী শিল্পী কলাকুশলীয়ে এইবাৰ মিউজিকৰ যথেষ্ট কাম আছে চাউণ্ডৰ যথেষ্ট কাম আছে ছেটিংছৰ যথেষ্ট কাম আছে গতিকে আপোনালোকে আটাই আশীৰ্বাদ কৰিব যাতে এনেকুৱা ধৰণৰ বৃহৎ পৰিকল্পনাৰ এখন নাটক যাতে আমি সফলভাৱে মঞ্চায়ন কৰিব পাৰোঁ আৰু দৰ্শকে যাতে চায়ো আমোদ পায় কাৰণ যদি দৰ্শকে ভাল নাপায় এনেকুৱা নাটক কৰি আমি আচলতে সেই প্ৰচেষ্টাটো বিফল হ'বগৈ গতিকে আমি দৰ্শকৰ মনোগ্ৰাহী কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিবলগীয়া হৈছে বাকী ভাল পাব যেন লাগিছে যিহেতু আমি নিজে পঢ়িও বৰ ভাল পাইছোঁ নাটকখন আৰু বাকী 12 তাৰিখৰ পৰা আমাৰ শুভাৰম্ভ হ'ব নাট্যবৰ্ষৰ আমাৰ নাট্যযাত্ৰা গতিকে আটাই আমাক আশীৰ্বাদ কৰিব ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110